বিলাকে অফিচিয়েল কামত যাতে প্ৰব্লেম নকৰে হোৱা নাই ভালদৰে কৰা দুৱাৰখন জপাইলো নেকি কোনো দৰকাৰ নাই ভালদৰে মালিচ কৰা মালিচ কৰা বুলি নকবা শুনিব কোনোবাই শুনিলে কি হ'ল তোমাৰ একো নহয় হ'ব মোৰহে দিয়া দিয়া কথা কৈ থাকিব নালাগে আৰু ভৰি মালিচ দিব আছেই বিয়া পতাৰ পিছত ল'ৰাবোৰে কিয় বাহিৰত সময় কটায় আজিহে গম পালো এই শুনা না মই এতিয়া মালিচ শেষ কৰাৰ পাছত মোক মাফ কৰি দিবা ন নাজানো ভাবিব লাগিব কি দামিনী বৈ কোৱাৰ বাবেহে মোৰ মূল্য বুজিলা নহ'লে এতিয়ালৈকে নামাতাকৈ থাকিলাহেঁতেন হ'ব দিয়া তুমি মালিচ কৰিব নালাগে একোৱে নাজানাহে তুমি কি ইমান সময় যে মালিচ দি আছিলো নালাগে মোক মালিচ মোক ফুৰাব নিব লাগিব এতিয়াই ই ৰাতিখন মনে মনে বাইকখন ওলোৱা আৰু ব'লা বিয়াৰ আগতে যোৱা নাছিলো নেকি মনে মনে ৰাতি ফুৰিবলৈ সেই যে মুখখন থাকিলৈ বাইকৰ পিছফালে ব'লা আজিও যাম এতিয়ানো কোনে ৰখাব বিন্দাছ যাম ব'লা ব'লা চিন্তা নকৰিবি সেই প্ৰজেক্টটো আমিয়ে পাম কাইলৈ 10 বজাত প্ৰেজেণ্টেশ্যন এতিয়ালৈকে একো আমাৰ ৰেডিয়ে হোৱা নাই মই কৰিম কেনেকৈ এতিয়া 10 বাজিছে কালি ৰাতিপুৱালৈকে আমাৰ হাতত 12 ঘণ্টা আছে বহুত সময় এইখনে ইয়াত কি কৰি আছে মই য'ত থাকিম তাত এইখনো থাকিব মই বুজি পোৱা নাই তোৰ লগত ইমান বিশ্বাসঘাতকতা কৰা মানুহজনৰ প্ৰতি তোৰ মনত সিমান ভাল পোৱা কেনেকৈ থাকিব পাৰে তই ভবাৰ দৰে শান্তনু ইমানো বেয়া মানুহ নহয় তোৰ তাৰ প্ৰতি এতিয়াও ধাৰণা সলনি হোৱা নাই হৈছে মই শান্তনুক পাৰফেক্ট বুলি ভাবিছিলো কিন্তু শান্তনু পাৰফেক্ট নহয় হলতো শান্তনুৰ জীৱনত এটাই ভুল কৰিছে সেয়া মাতৃৰ লগত সম্পৰ্ক কৰি কিন্তু তাৰ বাহিৰে শান্তনুক বেয়া মানুহ বুলি ক'বলৈ কোনো সুৰুঙা নাই শান্তনুৰ দৰে নিস্বাৰ্থ মানুহ এইখন পৃথিৱীত লাখৰ মাজত এজন হয় আজি বহুত দিনৰ মূৰত এনেকৈ ফুৰিলো ডেকা কালৰ কথা মনত পৰি গলো এতিয়া কি লৰিব নোৱাৰা বুঢ়া হলা নেকি যেনেকৈহে কৈছা ডেকা কালৰ কথা মনত পৰি গ'ল আগৰ কথা বেলেগ আছিল কি এতিয়া বেছি ভালহে হৈছে এতিয়া তুমি মোৰ লগত এনি টাইম থাকা তুমি নুবুজিবা আইধা বুজিছো মই তোমাৰ কথা চব ল'ৰাবোৰ একে বিয়াৰ আগত প্ৰেমৰ নদী বৈ থাকিব আৰু বিয়াৰ পিছত শুকান মৰুভূমি আইধা নামাতিবা মোক আজি তোমাক মই ৰুমত সোমাব নিদিওঁ কৈ দিলো কি হ'ল দেখিছেনে ভিন্ন ৰিয়ান এতিয়াহে ঘৰ সোমাইছেহি ক'ত বাজে ৰাতি ৰাতি ক'ত ঘূৰি ফুৰিছে নাই ঘূৰা তেতিয়াহ'লে ইমান ৰাতিখন ক'ৰ পৰা আহিলি মই অকলে ফুৰা নাই নহয় লগত আইধাওতো গৈছে আৰু এটা কথা দাদা তই মোক বাধা দিব নোৱাৰ আমি এতিয়া হাজবেণ্ড ৱাইফ ৰাতি 12 বজালৈকে ঘূৰা অধিকাৰ আছে আমাৰ আইধাজনী ইমান টেঙৰ নহয় মোক পইচাতে গুচি গ'ল চাচোন টেঙৰজনী তইহে বাছি আনিছিলি আনক দুখ দি লাভ নাই হ'ব এতিয়া ডাইৰেক্টলি দামিনী বড়ো ৰুমলৈ যা তোৰ বাবে তাত এটা ছাৰপ্ৰাইজ আছে
ছাৰপ্ৰাইজ হ'ব পাৰে? দামিনীবৌ আহিল নেকি? খোৰদা, কি কৰি আছ? এই কালি মিটিংটোৰ কাৰণে নহয় ফাইল ৰেডি কৰি আছোঁ। বহ। আচলতে খোৰদা, ডাঙৰ দাই এই প্ৰজেক্টটো মোক কৰিব দিছিল, কিন্তু মই এই প্ৰজেক্টটোৰ বিষয়ে একো নাজানোৱেই, কৰিবই নোৱাৰিলোঁ। হ'ব দে, তই চিন্তা কৰিব নালাগে। এনেও এইটো মোৰ দায়িত্ব থকা কাম। মোৰ কিবা হেল্প লাগিব নেকি? নালাগে, যা তই শুগে, এনেও বহুত দেৰি হৈছে। যা। কিমান দিনলৈ আৰু এই ঠাই খালী হৈ থাকিব? কিমান দিন এনেদৰে আঁতৰে আঁতৰে থাকিব আমাৰ পৰা? মোৰ হৈও আজি আপুনি মোৰ নহয়, আপোনাক পায়ো আজি মোৰ মনত শূন্যতা। মোৰ ভালপোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনাক মই নিজৰ কৰিহে এৰিম। আৰাধ্যা, শুনা না, কফি বনাব জানা? নাজানো। কিন্তু কিয়? তোমাৰ কফি খাবলৈ মন গৈছে নেকি? নালাগে দিয়া ৰাতিখন কফি খাবলৈ। এবাৰ মনত নাই, ৰাতি 2 কাপ কফি খাওঁতে তুমিতো ৰাতি হোৱা নাছিলাই, মোকো শুব দিয়া নাছিলা। মোৰ কাৰণে নহয় অ', সৰুদাৰ কাৰণে। সৰুদাই বোলে আজি গোটেই ৰাতি কাম কৰিব, ভাবিলোঁ কফি একাপকে দিওঁ। কি? দাদাই সঁচাকৈ কাম কৰিছে? ৰবা, মই এতিয়াই কফি একাপ বনাই আনো। কথাটো কি মিছলীয়া ছোৱালী এজনী, এই মাত্ৰই মোক ক'লে কফি বনাব নাজানো বুলি। মই মিছা কথা কোৱা নাই, মই সঁচাকৈ কফি বনাব নাজানো। আৰু ইউটিউব ভাই থাকোঁতে কিহৰ চিন্তা? ইউটিউবত চাই চাই বনাম। আচ্ছা, ইউটিউব ভাই, খাব পৰাকে বনাবা। ল কফি। তই বনাইছ? য়েছ। তই জান কফিত যে চাহপাত নিদিয়ে? মানে আৰাধ্যাই বনাইছিল, একেই কথা, তাই বনোৱা মই বনোৱা, লেকিন আইডিয়া মেৰা থা। ভালে হৈছে, যা, থেংক ইউ। এতিয়া গৈ থাক। ৱেলকাম। খোৰদা, কি হ'ল? পাগল। কোন এটা ল, এইটো ধৰ, হৈ গ'ল। তুমি এতিয়াই ওলালা যে, সময় হোৱাই নাই দেখোন।
সময়বোৰ নোযোৱাই হৈছে পেহী। সেই মুহূৰ্তলৈকে অপেক্ষা কৰি মই গোটেই ৰাতিটো শুব পৰা নাই। হে ভগৱান, আজি মোৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ দিন। শক্তি দিবা যাতে মই সকলোৰে লগত ন্যায় কৰিব পাৰোঁ। বঢ়িয়া, সোনকালে ঘৰলৈ আহা। আজি চেলিব্ৰেট কৰিব লাগিব। কিমান দিন যে এইখন ঘৰত একো চেলিব্ৰেশ্যন হোৱা নাই। ঠিক আছে, কি হ'ল বা? কিহৰ চেলিব্ৰেশ্যনৰ কথা কৈছ? আজিৰ মিটিংখন ছাকচেছফুল হ'ল। কামটো আমি পাই গ'লোঁ। সৰুদাই বোলে গোটেই ৰাতি নোহোৱাকৈ কাম কৰিছে, ডাঙৰ দায়ো কষ্ট কৰিছে, কিন্তু সেই অকমান্য ৰিয়ানটোহে একোডাল কৰিব পৰা নাই। তেনেকৈ নকবিচোন, সিও কাম শিকি আছেতো। তিনিও ভাই ককাই, তিনিওৰে শক্তি। ভগৱানে যাতে সদায় সিহঁতক একেলগে ৰাখে। জীৱনত বহুত ঘাত প্ৰতিঘাত আহিব, কিন্তু মনত ৰাখিবি, জয় পৰাজয় কোনো বস্তুৱে স্থায়ী নহয়। মোৰ তিনিওটা ল'ৰা যদি সদায় একেলগে থাকে, তেতিয়া পৰাজয়তো সুখ থাকিব, আৰু বাধা আহিব যদিও সেয়া খন্তেকীয়া হ'ব। অকলশৰে কিন্তু তহঁত দুৰ্বল। যদি একেলগে থাক, কোনো বাধাই তহঁতৰ যাত্ৰাক ৰখাব নোৱাৰিব। কাৰোবাক বিচাৰিছিলা? বাইদেউ নাই নেকি? তুমি দামিনীক বিচাৰিছিলা? তাই মন্দিৰলৈ গৈছে, আহিবই আৰু। আহাচোন, পঢ়াহি। তুমি ক'ৰ পৰা আহিছা? দামিনীৰ বান্ধৱী নেকি? মই দামিনীৰ শহুৰ। জানাই চাগে, এতিয়া তাই মোৰ লগত থাকে। মই মাদ্ৰী। তুমি ইয়ালৈ কিয় আহিছা? বাইদেৱে মাতিছে। বহা, দামিনী আহি আছে। এই কামটো বাৰু ভালে ভালে হ'ল। আন এটা কাম আছে, সেইটো ভালে ভালে হ'লেই হ'ল আৰু। কি কাম বা? মাদ্ৰী দামিনীৰ ওচৰলৈ গৈছে।